লখিমপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সমাপ্ত। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে বৃহৎ সিদ্ধান্ত। চৰকাৰী কৰ্মচাৰী কৰ্মৰত অৱস্থাত দুৰ্ঘটনাত মৃত্যু হলে পাব 1 কোটি টকা। সম্পূৰ্ণভাৱে অক্ষম হলে পাব 1 কোটি টকা। আংশিকভাৱে অক্ষম হলে পাব 80 লাখ টকা। বেমাৰ হলে পাব 10 লাখ টকাৰ সাহায্য। 2 অক্টোবৰত জিলাৰ সংখ্যা বৃদ্ধি পাব 39খনলৈ। 20 লাখ লোকক অতিৰিক্ত ৰেচন কাৰ্ড দিব চৰকাৰে। 19 নৱেম্বৰৰ দিনটো চৰকাৰী ৰাঘৱ মৰাণ দিৱস হিচাপে পালন কৰা হ'ব। জাগিৰোডত তাজ হোটেলৰ অনুমোদন কেবিনেটৰ। চাহ নিগমৰ চৰকাৰী বাগিচাত 20% পূজাৰ বোনাছ মুকলি। ডিজু কিমিন পথ নিৰ্মাণৰ বাবে 27 কোটি টকাৰ অনুমোদন। আদি এলেংগী খাৰকাটি পথ নিৰ্মাণৰ বাবে 40 কোটি টকাৰ অনুমোদন। নআদি এছাৰকটা খহনীয়া ৰোধৰ বাবে 24 কোটি টকাৰ অনুমোদন। ঢকুৱাখানাত হ'ব 30খন বিচনাযুক্ত জিলা চিকিৎসালয়। আজি আমাৰ কেবিনেটত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ সিদ্ধান্ত লোৱা হয়। ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হলে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে আগবঢ়াব। যদি পাৰ্মানেন্ট ডিজেবিলিটি হয়, টোটেল ডিজেবিলিটি, তেতিয়াহলেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব। আৰু যদি পাৰ্চিয়েল ডিজেবিলিটি হয় তেতিয়াহলে 80 লাখ টকা আগবঢ়াব। আমাৰ কেবিনেটে আজি অহা 2 অক্টোবৰত আৰম্ভ কৰিব পৰাকৈ 39খন সমজিলা, অসমীয়াত নাম হ'ব সমজিলা, ইংৰাজীত নাম হ'ব সাব ডিষ্ট্ৰিক্ট, তাক অনুমোদন কৰে। এতিয়াৰ পৰা মাটি বাৰীৰ কাম কাজ, বিভিন্ন MLA ফাণ্ড, আনটাইড ফাণ্ড, এক্সাইজ ৰিলেটেড যিমানবিলাক কাম কাজ হয়, এই গোটেইবিলাক সমজিলাতে আমি সমাপন কৰিব পাৰিম। আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক, পৰিয়াল যদি আমি এভাৰেজ 4জন কৰি ধৰোঁ 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। আমাৰ 19 নৱেম্বৰৰ দিনটো আমি ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে সিদিনাখন ৰেষ্ট্ৰিক্টেড হলিডে হ'ব। বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে ইয়াক চৰকাৰে পালন কৰিব।